ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতুমণি নাথ ডাঙৰীয়া আৰু লগতে আমাৰ এপিৰ প্ৰাৰ্থী আমাৰ দুলুমণি দাস ডাঙৰীয়াৰ পোষ্টপাৰা জিপিত এটা কাৰ্যালয় মুকলি কৰা যায় আৰু এই কাৰ্যালয় মুকলি অনুষ্ঠানত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এমপি সাংসদ বিজুলী কলিতা বাইদেউ উপস্থিত থাকে আৰু দেখিছোঁ যে ৰাইজৰ ইয়াৰ আগমুহূৰ্তত এখন আমাৰ মিৰ্জা দুৰ্গা পূজা মণ্ডপৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হৈ যায় তাত যথেষ্ট ৰাইজৰ সমাগম দেখিছোঁ আৰু এইটোৱে আমাক বিশ্বাস জগাইছে যে কচপাৰাৰ অঞ্চলবাসী ৰাইজে আমাৰ প্ৰাৰ্থী জেডপিচিৰ প্ৰাৰ্থী জিতুমণি দাস ডাঙৰীয়াক আৰু লগতে আমাৰ এপি প্ৰাৰ্থী দুলুমণি দাস ডাঙৰীয়ানীক বিপুল ভোট তেওঁলোকে আমাৰ কচপাৰা জিপিৰ পৰা প্ৰদান কৰিব ৰাইজে আৰু নিশ্চয়কৈ আমিও আশাবাদী আমি জানো যে পলাশবাৰী সমষ্টিত ইতিমধ্যে আমি যি 11খন এপিৰ আসন আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয়যুক্ত হৈছোঁ জেডপিচিৰ আসন এখন আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছোঁ এইটোৱে প্ৰমাণ কৰে যে পলাশবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পক্ষতে ঢৌ চলি আছে আৰু সেইটো কাৰণে ডাঠি ক'ব পাৰোঁ যে দৃঢ়তাৰে ক'ব পাৰোঁ ৰাইজ আমাৰ লগত আছে আৰু এই ৰাইজৰ ওপৰত বিশ্বাস আছে ৰাইজে আমাৰ ওপৰত বিশ্বাস আছে আৰু এইটো কাৰণে দৃঢ়তাৰে ক'ব পাৰি আমাৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে বিপুল ভোটত জয়যুক্ত হ'ব ধন্যবাদ আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক আৰু লগতে আমাৰ এমপি লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ বিধায়কজনৰ লগতো পলাশবাৰী সমষ্টিৰ ৰাইজৰ অকল কংগ্ৰেছে নহয় প্ৰত্যেকটা দলৰ সহযোগিতা থাকিব কিয়নো বিভিন্ন কাম কাজত প্ৰত্যেকটা দলৰ মানুহে আমাৰ বিধায়কৰ তাত আহে ঠিক তেনেদৰে এমপি গৰাকীৰ তাতো প্ৰত্যেকটা দলৰ মানুহ ৰাজহুৱা কামৰ কাৰণে যায় ঠিক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তাতো প্ৰত্যেকটা দলৰ কাম কাজৰ কাৰণে প্ৰত্যেকটা দলৰ মানুহ বিভিন্ন ৰাইজৰ সমস্যালৈ যাব পাৰে চ' এই ক্ষেত্ৰত বিধায়কৰ লগতো চবেই থাকিব আৰু এমপি বাইদেউৰ লগতো চবেই থাকে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো সকলো অসমবাসী ৰাইজ আছে ভাল খবৰ এটা ভাল প্ৰশ্ন এটা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 5 তাৰিখে আমাৰ পলাশবাৰী সমষ্টিত এখন বিশাল ৰাজহুৱা সভাত তেওঁ ভাষণ দিব সম্বোধন কৰিব সেইকাৰণে পলাশবাৰী সমষ্টিবাসী ৰাইজ যথেষ্ট উৎফুল্লিত হৈ আছো এইবাৰ আমি পলাশবাৰী আমাৰ 6 গাঁৱত এই সভাখন অনুষ্ঠিত হ'ব অহা 5 তাৰিখে ৰাতিপুৱা 10টা বজাত এই সভাখন অনুষ্ঠিত হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় 10টা বজাত ৰাইজৰ উদ্দেশ্যে তেওঁ সম্বোধন কৰিব অহাকালি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা অহা পৰহি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া 2 তাৰিখে আমাৰ হুদুমপুৰ আৰু পানীখাইটিত দুখন ৰাজহুৱা সভাত সম্বোধন কৰিব তেওঁ উপস্থিত থাকিব আৰু ইয়াৰ লগে লগে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লগতে ইউনিয়ন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অহা 3 তাৰিখে আমাৰ মিৰ্জাৰ জামতল খেলপথাৰত এখন বিশাল ৰাজহুৱা অনুষ্ঠানত তেওঁ ইলেকশ্যন নিৰ্বাচনী প্ৰচাৰত তেওঁ উপস্থিত থাকিব আমাৰ 6 গাঁও হাইস্কুল খেলপথাৰত হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিখন সভা সেইখন 6 গাঁও হাইস্কুল খেলপথাৰত হ'ব অহা 5 তাৰিখে ৰাতিপুৱা 10টা বজাত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো নিৰ্বাচনতে খুব গুৰুত্ব সহকাৰে লৈছে আৰু সকলোতকৈ ভাল লগা কথা যে আমাৰ এখন জিলাত আমাৰ ৰাইজে প্ৰতিটো নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক সদায় খুব ভাল সঁহাৰি দিছে আৰু তাৰ প্ৰমাণস্বৰূপে আপোনালোকে দেখিছে যে বিধায়ক সাংসদ ইয়াত উপস্থিত আছে আৰু যোৱাবেলিও ইয়াৰ পৰা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল জয়যুক্ত হৈছিল গতিকে এইবাৰ আমাৰ জিলা পৰিষদৰ ইয়াৰ প্ৰতিনিধি আছে আমাৰ জিতু নাথ ডাঙৰীয়া আৰু আজি আমি দুলুমণি দাস ডাঙৰীয়ানীৰ এই কাৰ্যালয় উদ্বোধন কৰিছোঁ গতিকে দুইগৰাকী প্ৰতিনিধিকে ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমাৰ আশা কেৱল আশাই নহয় আমাৰ বিশ্বাসো আছে সঁচাকৈ বহুত আনন্দৰ মুহূৰ্ত এই সময়খিনিত মোৰ ভাল লাগিছে আৰু মানে এটাই আচৰিত কথা এনপি আমি নিমন্ত্ৰণ নিদিয়াকৈয়ে মোৰ এই শুভ মুহূৰ্তখিনিত আহিছে তাতে সেইকাৰণে আশা কৰিছোঁ আৰু মোৰ নিৰ্বাচনৰ প্ৰচাৰো নিশ্চয় শুভ হ'ব আৰু এই কোচপাৰা পঞ্চায়তৰ পৰা খেলিছোঁ মই কাউন্সিলৰ পদত খেলিছোঁ হয় ৰাইজৰ সঁহাৰি বহুত পাইছোঁ আৰু মই বহু আশাবাদী আৰু আগৰ পৰা আছোঁ
মই 2016 পৰা মানে বিজেপিত জইন কৰিছোঁ আৰু মহিলা সমিতি মোৰ গোটৰ লগত জড়িত মহিলাবিলাকৰ লগত জড়িত আঁচনিবিলাক আনি দিয়াৰ ক্ষেত্ৰত মই মানে আগবাঢ়ি আহিছিলোঁ কিন্তু এতিয়া মই ভাবিছোঁ যে ভাল এটা পদত গৈ কিনে মই আৰু ৰাইজৰ কিবা কিবি কৰাৰ মোৰ বহুত কল্পনা আছে আৰু সেইবিলাক কৰাৰ মানে আশীৰ্বাদ বিচাৰিছোঁ ৰাইজকো আৰু সেইকাৰণে পদুম ফুলৰ ছবিত যেন সকলোৱে ভোটটো দি মোক আগবঢ়াই দিয়ে আৰু কাম কৰাৰ সুযোগখিনি দিয়ে এয়ে মোৰ আপোনালোকৰ ওচৰত অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com